মই বৰ্তমান উপস্থিত আছোঁ যে সৰুক্ষেত্ৰী বিধানসভা সমষ্টিৰ এখন গাঁও পঞ্চায়ত আৰু এই গাঁও পঞ্চায়তৰ এখন যি মূল পথ আৰু এই পথৰ মাজত আছে এখন দলং জৰাজীৰ্ণ এখন কাঠৰ দলং মই দেখুৱাইছোঁ সহযোগীৰ জৰিয়তে এইদৰে দেখুৱাব এনেধৰণৰ পৰিৱেশ যি কাঠৰ দলং জৰাজীৰ্ণ ৰূপত এই কাঠৰ দলংখন মই দেখুৱাইছোঁ এয়া সৰুক্ষেত্ৰীৰ যি বাগদি অঞ্চল আছে বাগদি এই অঞ্চলত যি কাঠৰ দলং আজি তেওঁলোকে বাৰম্বাৰ চৰকাৰ প্ৰশাসনক অনুৰোধ জনাইছিল এই কাঠৰ দলংখন মেৰামতিৰ বাবে কিন্তু কোনো এই মেৰামতিৰ নকৰি দিয়াৰ বাবে ইয়াৰে স্থানীয় ৰাইজসকল তেওঁলোকে কোনো ধৰণৰ সুফল নাপায় আজি তেওঁলোকে নিজাববীয়াকৈ ইয়াৰে ৰাইজ একত্ৰিত হৈ তেওঁলোকে ঘৰে ঘৰে যাই বাঁহ সংগ্ৰহ কৰিছে কিছুমানৰ পৰা কিছু আৰ্থিক সাহায্য বিচাৰি তেওঁলোকে নিজাববীয়াকৈ আজি এই দলংখন মেৰামতিৰ বাবে ইয়াৰে স্থানীয় একাংশ লোক তেওঁলোকে ওলাই অহা পৰিলক্ষিত হৈছে মই দেখুৱাইছোঁ এইদৰে যি কাঠৰ দলংখন মই আৰু এবাৰ দেখুৱাইছোঁ এনেধৰণে কণ শিশুসকলে প্ৰতিদিনে এইখন জৰাজীৰ্ণ দলঙেৰে যাতায়াত কৰে তেওঁলোকে বিদ্যালয় মহাবিদ্যালয় যাব লগা হয় আৰু বিপদসংকুলভাৱে তেওঁলোকে প্ৰতিদিনে যাতায়াত কৰিবলগীয়া হৈছে এইখন জৰাজীৰ্ণ কাঠৰ দলঙেৰে মোৰ সৈতে ইয়াৰে কিছু লোক আছে মই কথা পাতিম দাদা আপোনাৰ ওচৰলৈ আহিছোঁ দেখিছোঁ আমি যথেষ্ট জৰাজীৰ্ণ অৱস্থাত দলংখন কিমান দিনৰ পৰা এনেকুৱা আছে হয় বহুত দিনৰ পৰা আছে ১.৫ বছৰ হ'ল এইটো কাম কৰিছে ৩ বছৰ হৈছে কিন্তু ১.৫ বছৰ ধৰি এইটো কাম এনেকুৱা ভঙা চিঙা হৈ আছে যিজন মানুহে কাম কৰিছে পঞ্চায়ত সভাপতি শহীদুল ইছলাম খানে কাম কৰিছে কিন্তু কামটো তেতিয়াই মানে কাঠবিলাক শাল কাঠ দিয়া নাই এনে যধে মধে কাঠ দি কাম কৰিছে মানে আপুনি ক'ব বিচাৰিছে ৩ বছৰ পূৰ্বে এখন নতুনকৈ নিৰ্মাণ কৰা হৈছিল কাঠৰ দলং হয় ৩ বছৰ পূৰ্বে ১.৫ বছৰত শেষ হৈ গৈছে কিমান টকাৰ আছিল সাইডবান আছিল কাঠেৰে সাইডবান লগে লগে শেষ হৈ গৈছে আজি এনেকুৱা বিপদসংকুল আপোনালোকৰ ছাত্ৰ ছাত্ৰীৰে যাতায়াত কৰিছোঁ আমি দেখিছোঁ হয় আমাৰ তাৰমানে বাগদি হাইস্কুলত আমাৰ অঞ্চলৰ পৰা কমেও ৩০০-৪০০ ছাত্ৰ ছাত্ৰী এইটো দলঙৰ ওপৰেদি পাৰ হৈ যায় এতিয়া আমাৰ দলঙৰ অৱস্থা খুবেই বেয়া এতিয়া আমি গাঁঠিৰ ধন ভাঙি হ'লেও আমি এই দলঙৰ কামখিনি কৰিবলৈ আমি প্ৰস্তুত হৈছোঁ আৰু কৰি আছোঁ প্ৰতিনিধি চৰকাৰ আপোনালোকে আহ্বান জনাইছিল নাই পঞ্চায়ত সভাপতিজনে কাম কৰি থৈ যে গৈছে এইখন দলং ১৯-২০ লাখ টকাৰ দলং হয় এই কাম এইখিনি কৰি যোৱাৰ পিছত আৰু এদিনো খবৰ লোৱা নাই খবৰ লোৱা নাই ঠিক আছে আৰু এইদৰে ইয়াৰ এজন লোকে তেওঁ উল্লেখ কৰিছে যে যোৱা ৩ বছৰ পূৰ্বে এইখন কাঠৰ দলং নিৰ্মাণ কৰা হৈছিল আৰু নিৰ্মাণৰ এবছৰ ১.৫ বছৰ পাৰ হওঁতেই দলংখনৰ আজি যি জৰাজীৰ্ণ অৱস্থা সেয়া আমি ND24ৰ কেমেৰাৰ জৰিয়তে আমি দেখুৱাইছোঁ প্ৰতিগৰাকী দৰ্শকক আৰু এইদৰে আজি ইয়াৰে লোকসকলে স্থানীয় লোকসকলে তেওঁলোকে কৈছে যে গাঁঠিৰ ধন খৰচ কৰি তেওঁলোকে দলং মেৰামতিৰ বাবে ওলাই আহিছে আৰু লোকসকল আছে মোৰ সৈতে দাদা আপোনাৰ ওচৰলৈ আহিছোঁ দলংখনৰ যথেষ্ট বেয়া আপোনালোকে চলাচল কৰাৰ অসুবিধা হৈছে আজি আপোনালোকে নিজাববীয়াকৈ দলং নিৰ্মাণ কৰিব হয় এই দলংখন আমি নিজে গাঁঠি পইচা দি খৰচ কৰি হ'লেও আমি নিৰ্মাণ কৰি আছোঁ মানে বহুতখিনি প্ৰব্লেম পাইছোঁ আমাৰ বাগদি স্কুলত যিবিলাক ছাত্ৰ ছাত্ৰী যায় তেওঁলোকৰ বহুত প্ৰব্লেমত পৰি গৈছে তেওঁলোকৰ কাৰণে সুবিধাৰ কাৰণে আমি নিজে গাঁঠিৰ পইচা খৰচ কৰি হ'লেও আমি দলংখন মেৰামতি কৰিছোঁ গাঁৱৰ লোক ইয়াতে বসবাস কৰে যাতায়াত কৰে এই দলঙেৰে মানে ২-৩খন মানে আমাৰ ২-৩খন গাঁৱৰ লোকে এই দলংখনৰ ওপৰেদি মানুহবিলাক যাতায়াত কৰে বাঁহ ক'ৰ পৰা সংগ্ৰহ কৰিছে আপোনালোকে আমি মানে নিজা গাঁঠিৰ পইচা দি বাঁহবিলাক বিক্ৰী কৰি হ'লেও আমি লৈ আহিছোঁ বেলেগৰ পৰা নিজা গাঁঠিৰ পইচা খৰচ কৰি বিক্ৰী কৰি আনি দলংখন মেৰামতি কৰাৰ কাৰণে আমি আনিছোঁ এইদৰে দেখুৱাইছোঁ আৰু এইদৰে বয়োজ্যেষ্ঠ লোক এই দলঙেৰে প্ৰতিদিনে যাতায়াত কৰিছে বিপদসংকুল যাতায়াত কৰিব লাগিব আৰু তেওঁলোকে আজি নিজাববীয়াকৈ গাঁঠিৰ ধন খৰচ কৰি ঘৰে ঘৰে বাঁহ সংগ্ৰহ কৰি তেওঁলোকে দলং মেৰামতি কৰিবলৈ আজি ওলাই অহা পৰিলক্ষিত হৈছে আৰু যুৱক আছে মোৰ সৈতে দাদা দেখিছোঁ দলংখনৰ যথেষ্ট অৱস্থা বেয়া আৰু পথখনো তেনেকুৱা ধৰণৰ অৱস্থা সুচল নহয় আপোনালোকৰ যাতায়াত যথেষ্ট হয় এইটো ৰাস্তা খুবেই অনুকূল পৰিস্থিতি আছে এইখন ৰাস্তা দি পৰে কমেও ৪-৫খন গাঁৱৰ ছাত্ৰ ছাত্ৰী বাগদি হাইস্কুলত যাবলগীয়া হয় তেওঁলোকে খুব দুৰ্ভোগত ভুগি আছে এইখন বিধায়কেও কোনো খবৰ নলয় প্ৰায় ২টা টাৰ্ম বিগত হৈ গ'ল এদিনৈ বিধায়কে আহি আমাৰ ইয়াত খবৰ লোৱা নাই তেওঁ কাম কৰিছে বুলি শুনা পাওঁ কিন্তু তেওঁ হয়তো কয়াকুছিত কৰিব পাৰে কয়াকুছিৰ বাহিৰত তেওঁ আন বেলেগ ঠাইত কাম কৰা নাই বুলি আমি জানো চৰকাৰখনে কৈছে যে প্ৰতি গাঁৱতে প্ৰতি চহৰতে উন্নয়ন হৈছে আপোনালোকৰ যি দলংখন আমি দেখিছোঁ এই ২০২৪ চনত এনেধৰণৰ দলং আপোনালোকে আহ্বান জনাইছিল চৰকাৰে হয়তো বিধায়কক অৱগত কৰিছিল যেন আমাৰ গাঁৱৰ ৰাস্তাখন এনেকুৱা বেয়া কিন্তু বিধায়কে কোনো কাণ সাৰ দিয়া নাই আৰু যদি চৰকাৰে যিটো কৈছে সেইটো যদি হয় তেনেহ'লে আমাৰ গাঁৱৰ উন্নত আমাৰ গাঁৱতো কোনো উন্নত হোৱা নাই
সেইবোৰ আপোনালোকৰ এজন লোকে উল্লেখ কৰিছে যে 3 বছৰ পূৰ্বে এই দলং নিৰ্মাণ কৰা হৈছিল প্ৰায় 20 লাখ টকা বুলি কৈছে তেখেতে প্ৰায় খৰচ কৰি আজি দলং এবছৰতে শেষ হৈ গ'ল হয় এইটো কেনেকুৱা কাম কৰিছে সেইটোতো গম নাপাওঁ কি ধৰণে কাম কৰিলে কেনেকুৱা কাঠ দিছে বেয়া কাঠেৰে কাম কৰিছে যাৰ বাবে 1.5 বছৰ নহওঁতে কি হ'ল আমাৰ দলংখন জৰাজীৰ্ণ হৈ গ'ল তাৰ ফলত কি হয় ইয়াৰ বৃহত্তৰ ৰাজ্যে ভুগিবলগীয়া হৈছে ঠিক আছে আৰু আমি পুনৰবাৰ সেই দলংখনৰ দৃশ্য আমি দেখুৱাইছোঁ এইদৰে কণ শিশুসকলে প্ৰতিদিনে এক বিপদসংকুলভাৱে যাতায়াত কৰিবলগীয়া হৈছে এইখন দলঙৰে আৰু তেওঁলোকে এটা অভিযোগ আনিছে যে তেওঁলোকে এই দলংখন 3 বছৰ পূৰ্বে ইয়াৰে পঞ্চায়তৰ সভাপতি যিগৰাকী আছিল গাঁও পঞ্চায়তৰ সভাপতিগৰাকীয়ে এই দলংখন নিৰ্মাণ কৰিছিল এই দলংখন কাঠৰ দলং দিছিল আৰু তেখেতে নিম্নমানৰ কাম কৰাৰ ফলতে আজি এবছৰ পাৰ হওঁতে দলংখনৰ আজি এই জৰাজীৰ্ণ অৱস্থা গাড়ী মটৰ কিদৰে আহিছে আমি দেখুৱাম ভিজুৱেলত এইসমূহ দৃশ্য যে কেনেধৰণে এক বিপদসংকুলভাৱে ইয়াৰ লোকসকল প্ৰতিদিনে এই দলংখনেৰে যাতায়াত কৰিবলৈ গৈছে দলং নহয় যেন মৰণ ফান্দত পৰিণত হৈছে আৰু এইদৰে আজি ইয়াৰ যি স্থানীয় লোকসকল ইয়াৰে যুৱকসকল তেওঁলোকে ওলাই আহি তেওঁলোকে নিজৰ গাঁঠিৰ ধন খৰচ কৰি ঘৰে ঘৰে বাঁহ সংগ্ৰহ কৰি তেওঁলোকে আজি এই দলংখন মেৰামতি কৰিবলগীয়া হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা